মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে এছআৰত টাৰ্গেট কেৱল মিয়া নহয়। খিলঞ্জীয়া অসমীয়াকো আতিশায্যৰ অভিযোগ। মৰিগাঁৱৰ DY 365ৰ সাংবাদিককো টাৰ্গেট এছআৰৰ নটিচৰ নামত। জাননী দিয়া হৈছে সাংবাদিক ফৰিদুদ ইউনিছক। এইজন DY 365ৰ মৰিগাঁৱৰ জিলা সাংবাদিক ফৰিদুদ ইউনিছ। সাংবাদিক ফৰিদুদ প্ৰাক্তন আছু নেতা। সাংবাদিক ফৰিদুদৰ জ্যেষ্ঠ ভাতৃও মৰিগাঁও জিলা আছুৰ এজন বিষয়ববীয়া। এনেকৈ এতিয়া সাংবাদিক ফৰিদুদ ইউনিছক মানসিক আতিশায্য দিয়া হৈছে এছআৰৰ নামত। ৰ'ব, সাংবাদিক ফৰিদুদ ইউনিছেই নহয়। এছআৰৰ নটিচ কোনে কোনে লাভ কৰিছে সেয়া শুনিলে আপোনাৰ চকু কপালত উঠিব। মিয়া নহয় শতাধিক খিলঞ্জীয়া অসমীয়ালৈ নটিচ আহিছে। বেনামী অভিযোগকাৰীৰ দৌৰাত্ম্য চলিছে নিৰ্বাচন বিষয়া কাৰ্যালয়ত। বেনামী অভিযোগকাৰীৰ আবেদনত নটিচ মৰিগাঁৱত। বিজেপিৰ সংখ্যালঘু কোষৰ নেতাৰ নামতো নটিচ জাৰি হৈছে। বিজেপিৰ সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক নজৰুল ইছলাম, এওঁৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰী পিতৃ আকুল হুছেইন আৰু মাতৃ আসমিয়া বেগমলৈ আহিছে নটিচ। একেদৰে বৰভগীয়া পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ নামতো নটিচ আহিছে। যুৱ ছাত্ৰ নেতা মিৰ্জা আৰিফ আলমৰ নামতো নটিচ দিয়া হৈছে। বিজেপি কৰ্মী আমিন উদ্দিনৰ ঘৰতো নটিচ দিয়া হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া আহিছিল, প্ৰথমবাৰ মই তেখেতক মৰিমুছলমান গাঁৱৰ হৈ মালা পিন্ধাইছিলোঁ। আৰু সেই মালা পিন্ধোৱাৰ তাৰ প্ৰতিদান হিচাপে মোৰ নামত বিদেশী হিচাপে এখন নটিচ আহিল। মই এইটোকে অনুমান কৰিছোঁ, তেখেতে জ্ঞাতে বা অজ্ঞাতে যিটো কাম কৰিছে বা তেখেতৰ নিৰ্দেশত আমাৰ ইয়াত মৰিমুছলমান বা মৰিগাঁও DC কোৰ্টত থকা যিসকলে কৰিছিল, এই সকলক যদি আমাক চিনাক্তকৰণ কৰি দিয়ে, কিয়নো যদি কৰি নিদিয়ে আমি ITR দ্বাৰা ব্যৱস্থা হ'লেও আমি নিশ্চয় চিনাক্তকৰণ কৰি ল'ম আৰু তেওঁলোকক আমি সুধিম কিয় তেওঁলোকে মোৰ দৰে এজন মানুহক চিনি নাপায়। এতিয়া প্ৰশ্নটো হ'ল, এইসকল লোক সঁচাকৈয়ে মিয়া মুছলমান নেকি? অসম চৰকাৰে কেবিনেটত গৰিয়া মৰিয়া দেখি জ্বলা চয়ত জনগোষ্ঠীক খিলঞ্জীয়া বুলি সিদ্ধান্ত লৈছে। এতিয়া এইসকল গৰিয়া লোককেই কিয় এছআৰৰ নামত এনেকৈ আতিশায্য চলোৱা হৈছে? বিজেপিৰ BLAৰ নিৰ্দেশৰ মৰ্মেই এনে অভিযোগৰ পিছত এনে খিলঞ্জীয়া লোককো এতিয়া হাৰাশাস্তি দিবলৈ লৈছে নেকি এইখন চৰকাৰে? তলত যিটো বাক্য দিলে চিফটেড, এই চিফটেডটো আমিতো হোৱা নাই ইয়াৰ পৰা। গতিকে আমি খিলঞ্জীয়া হিচাপে ইয়াতে আছোঁ। নটিচখন পাই আমি বহুত সমস্যাৰ সন্মুখীন হৈছোঁ। বহুত আমাৰ আত্মসন্মান গৈছে। যিসকল বৃদ্ধ লোক আছে তেওঁলোকৰ আত্মসন্মান গৈছে। নোহোৱা নোপোৱা কথা এটা হৈ গ'ল। আমি খিলঞ্জীয়া হিচাপে আমাৰ দাবী, মুখ্যমন্ত্ৰী মহোদয়ে হয়তো চালি যাই চাই এই যিখিনি মানুহক নটিচ কৰিলে এইখিনি হাৰাশাস্তি নকৰি তেওঁলোকক মুক্তি দি আমাৰ সমাজখনত এটা সুস্থিৰ পৰিৱেশ আনক বুলি মই মোৰ ফালৰ পৰা ক'বলগীয়া এইখিনি ক'লোঁ। লক্ষণীয় কথা এয়াই যে মৰিগাঁৱত ইতিমধ্যে এছআৰৰ নামত বৃহৎ প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়িত হৈছে। মৰিগাঁৱৰ পৰা কেমেৰা পাৰ্চন আবুৰ সৈতে ফৰিদুদ ইউনিছৰ সহযোগত ব্যুৰো ৰিপৰ্ট DY 365।